শনিবাৰে ডিব্ৰুগড় জিলা উচ্চ সন্থাৰ উদ্যোগত উচ্চ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কানৈ মহাবিদ্যালয়ৰ লাঞ্চন কানৈ হলত অনুষ্ঠিত উক্ত অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ নতুন প্ৰজন্মৰ প্ৰতিভাশালী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে বুদ্ধিদীপ্ত বিদ্যাৰ্থীজনেহে ভাল খেলুৱৈ হ'ব পাৰে। ক্ৰীড়া অকল শাৰীৰিক খেল নহয়, সমানে মানসিক উৎকৰ্ষ সাধন কৰাৰ মাধ্যম। মই আশা কৰিছোঁ যে যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখনৰ পৰা প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হ'ব আৰু ডিব্ৰুগড় জিলাৰ পৰা সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰাই নহয়, অসমৰ বাহিৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই উচ্চ খেলুৱৈ সৃষ্টি হ'ব। ইয়াক আগত ৰাখি আমাৰ সন্থাই কাম কৰি আছে আৰু আমি যিসকল অতিথি আহিছে সেইসকলক ধন্যবাদ জনাইছোঁ। আমাৰ বিচাৰকসকলে বহুত কষ্ট কৰি ইয়াত কাম কৰি আছে, গুৱাহাটীৰ পৰা আহিছে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সহায় সহযোগিতা আগবঢ়াই। আজি ইয়াত এটা কম্পিটিশ্যন আৰম্ভ হৈছে আজিৰ পৰা উচু। এই উচু যিটো এছ'চিয়েশ্যন ডিব্ৰুগড়ৰ মমী কছাৰী তেখেতৰ সৈতে মানৱ মিত্ৰ আজি কেইবছৰমান আগতে প্ৰথমতে আমিয়ে আৰম্ভ কৰিছিলোঁ আৰু এইকাৰণে আমি প্ৰথম কানৈ কলেজৰ সকলোৰে পৰিচিত অতি উৎসাহী আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ শশীকান্ত শইকীয়া ছাৰক নাম ল'বই লাগিব। তেওঁ যিখিনি আমাক সহায় সহযোগ দিছে আৰু এতিয়াও দি আছে। এই কম্পিটিশ্যন হৈছে আজি দেখিছোঁ মই আজি বহুদিনৰ মূৰত আহিছোঁ এনেকুৱা কম্পিটিশ্যনলৈ চাই সঁচাকৈ অতি আনন্দিত হৈছোঁ। মই দেখিছোঁ যে এতিয়াও প্ৰিন্সিপাল ছাৰৰ সহযোগত আৰু মমী কছাৰী তেওঁলোকতো আছে আৰু এতিয়া চাগে নতুন কোনোবি সোমাইছে, ইণ্টাৰনেশ্যনেল মেডেল আছে যাৰ মমী কছাৰী আছে বিশেষকৈ। গতিকে মই সকলোলৈকে ধন্যবাদো জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈও যাতে আৰু উন্নতি কৰে আৰু প্ৰিন্সিপাল ছাৰৰ সহযোগত আমাৰ কানৈ কলেজৰ নাম উজ্জ্বল কৰে, ইয়াকে কামনা কৰিলোঁ। ধন্যবাদ। চতুৰ্থ সাব জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত শতাধিক প্ৰতিযোগীয়ে অংশ লয়। আজি আমি ডিব্ৰুগড় জিলা উচ্চ সন্থাৰ ফালৰ পৰা ডিব্ৰুগড় জিলা ভিত্তিক আমি উচু কম্পিটিশ্যনটো পাতিছোঁ আৰু এইটো আমাৰ চতুৰ্দশ প্ৰতিযোগিতা। আমি বিভিন্ন আমাৰ ক্লাব আছে, সেই ক্লাবৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে দূৰ দূৰণিৰ পৰা, খোৱাং, ৰাজগড়, ধৰক এনেকৈ মৰাণ বা আমাৰ ডিব্ৰুগড়ৰ সকলো এনেকৈ মিলিজুলি আহিছে। আমাৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰী আছে, মানে আমাৰ খেলুৱৈ, আৰু তেওঁলোকে যথেষ্টখিনি উৎসাহেৰে খেলিছে। বিভিন্ন প্ৰতিকূলতাৰ মাজতো আমি এইখিনি কৰিছোঁ আৰু কিয়নো আপোনালোকে সকলোৱে জানেই যে আমাৰ উচু যথেষ্ট প্ৰতিষ্ঠা লাভ কৰিছে, যথেষ্ট সুনাম কঢ়িয়াই আনিছে আমাৰ ডিব্ৰুগড়ৰো। সুন্দৰ ফলাফল লাভ কৰা প্ৰতিযোগীসকলৰ বাবে পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থা কৰিছে? আমি তেওঁলোকক মানে উৎসাহিত অকল মুখেৰে কৰিলেও নহ'ব, তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে। কিন্তু এটা কথা আমি সদায় কৈ আছোঁ যে যথেষ্ট আমি অভাৱ অভিযোগৰ মাজেৰে আমি এইখিনি কাম কৰি আছোঁ। যথেষ্ট অভাৱৰ মাজেদি আমাৰ খেলুৱৈসকলে কিন্তু তাত তুলনামূলকভাৱে বহুত বেছি তেওঁলোকে মানে সুনাম কঢ়িয়াই আনিছে। গতিকে আমি আশা কৰিম চৰকাৰেও আমাক কিছু সহায় সহযোগ কৰক আৰু আমাৰ খেলুৱৈসকলে যাতে আৰু আগবাঢ়ি যাব পাৰে। আমি তেওঁলোকৰ লগত সেইকাৰণে লাগি আছোঁ যাতে তেওঁলোকে আজিকালি অকল পঢ়িয়ে প্ৰতিষ্ঠিত হ'ব নোৱাৰে। আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মেধা বিভিন্ন দিশত আছে, সেই সকলো দিশত আগবাঢ়ি যাওক। আৰু যিসকলে খেলিব পাৰে ভালকৈ তেওঁলোকে খেলত বিশেষভাৱে গুৰুত্ব দি আগবাঢ়ি যাওক। কিন্তু আমাৰ দায়িত্ব আছে যে তেওঁলোকক আমি সুযোগ সুবিধাখিনি দিব লাগিব। গতিকে আমি আজিৰ শুভক্ষণত সেইটো আশা কৰিম, সচেতনসকলেও যাতে এই ক্ষেত্ৰত আমাৰ লগত সহযোগ কৰে, সকলোকে মই আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ খেলুৱৈসকলে ভৱিষ্যতে আৰু আগবাঢ়ি যাব। উক্ত অনুষ্ঠানতে 2 ৰাষ্ট্ৰীয় খেলুৱৈক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। যে অসম উচ্চ সন্থাই ডিব্ৰুগড়ৰ পৰা বহুত বিচাৰিছে আৰু ডিব্ৰুগড়ত দিছেও। এতিয়ালৈকে দুটাকৈ ইণ্টাৰনেশ্যনেল মেডেল দিছে, কাশ্যপী সোণোৱাল আৰু আৰোহণ বৰুৱাই দুবাৰকৈ মেডেল আনিবলৈ সক্ষম হৈছে আৰু দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছেও। আৰু সেইকাৰণে অসম উচ্চ সন্থাই এতিয়া কি কৰিছে, খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে, খেলুৱৈসকলক সহায় কৰিবৰ কাৰণে এটা অসম উচ্চ সন্থাই পলিচি লৈছে যে এইবাৰৰ পৰা আমাৰ নেশ্যনেল যিকেইখন খেলুৱৈ যাব, আগতো দিয়ে আছে ধৰক আমাৰ ট্ৰেইন ফেয়াৰ আৰু ড্ৰেছ পাতিখিনি অসম উচ্চ সন্থাই দি আছে। এইবাৰৰ পৰা তাত যিটো এণ্ট্ৰি ফিজ হয় সকলোখিনি আমাৰ অসম উচ্চ সন্থাৰ তৰফৰ পৰা সকলো জিলাৰ সহযোগত এইবাৰ প্ৰদান কৰিবলৈ এইবাৰ স্কিমটো লোৱা হৈছে।